কি আছে ৰাইজে দেখি আছে কানেৰে সকলোৱে শুনি আছে আচলতে পুলিচে সৌমতৰ কেছ ল'ব লাগে কিন্তু আমি পুলিচক আহি সহযোগ কৰিছো কেছ ল'ব বিভাজনকামী চিন্তা আইন বিৰোধী যেটো চিন্তা ইয়াৰ আমি সকলোৱে বিৰোধিতা কৰিছো আৰু সকলো I have only reiterated those paragraphs. এই কাৰণে তেওঁ অসংলগ্ন কথাৰে এক অস্থিৰ পৰিবেশৰ সৃষ্টি কৰি এই নমস্কাৰ দৰ্শকসকল কম দিনৰ ভিতৰতে পতন ঘটিব নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অথবা মিয়াক জোকাই লৈ বিপদত পৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ভিডিঅ'টোত সেই প্ৰশ্নৰ উত্তৰটোকে আমি সন্ধান কৰিম দৰাচলতে কিছুদিন পূৰ্বে ঢিঙত সংঘটিত হৈ যোৱা নাৰকীয় ধৰ্ষণ কাণ্ডৰ গইনালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ কমিউনিটিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বক্তব্য ৰাখি অহা কাৰ্যক বা বিভিন্ন কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যক বিৰোধী ঐক্যমঞ্চই মুঠেই সহজভাৱে ল'ব পৰা নাই তেওঁলোকৰ মতে ৰাজ্যখনৰ মুৰব্বী স্বৰূপ এগৰাকী মুখ্যমন্ত্ৰীৰ এনে কাৰ্যকলাপে ৰাজ্যখনৰ সাম্প্ৰদায়িক সম্প্ৰীতিত বিঘ্নিত কৰিব আৰু শান্তি শৃংখলাও বিনষ্ট কৰিব গতিকে এনে কাৰ্যৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক বিৰত ৰাখিবলৈ তেওঁলোকে যোৱাকালি দিছপুৰ থানাত গৈ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ কৰে বিৰোধী ঐক্যমঞ্চৰ এনে কাৰ্য ভাল হৈছে নে বেয়া হৈছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত লিখিব কিন্তু তাৰ আগতে কেছ ৰেজিষ্টাৰ কৰি উঠি ঐক্যমঞ্চৰ নেতাসকলে কি কৈছে আমি জানি লওঁ আহক প্ৰথমতে ভূপেন বৰাৰ বক্তব্য আমি শুনি লওঁ ৰাজনৈতিক বিষবাস্পৰে উদগনিমূলক বক্তব্যৰে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবৰ কাৰণে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহৰ্নিশে চেষ্টা কৰি বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত তেওঁ সাংবাদিকৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে বানপানী কৃত্ৰিম পানীৰ পৰা আৰম্ভ কৰি ধৰ্ষণৰ কেছলৈকে য'তে পাৰে সাম্প্ৰদায়িকভাৱে গোটেই ৰাজ্যখনক বিভাজিত কৰি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰি সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাটো তেখেতৰ যে একমাত্ৰ লক্ষ্য সেইটো আমি 4 জুন 2024 চনৰ 4 জুনৰ পাছৰ পৰা লক্ষ্য কৰিছোঁ এদিন তেখেতে কৈছিলে যে উজনি অসমৰ ল'ৰা ওলাই আহি গুৱাহাটীত মিয়া শেষ কৰি দিবলৈ এই ধৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সংবিধানৰ নামত শপত লৈ এজন মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ আচৰণ কৰিছে এটা উদণ্ড এটা উৎকট আৰু এটা বিভৎস মানসিকতা সকলো ৰাজনৈতিক শালীনতাক শেষ কৰি পেলাই বিধানসভাৰ ভিতৰতো তেওঁ যি ধৰণে মুক্তি কৰিব এই ধৰণৰ প্ৰৰোচনাসুলভ যিবিলাক মন্তব্য কৰিছে তাৰ পৰা এই কথা প্ৰমাণ হয় যে হি ইজ ৰিয়েলি এ চেল্ফ ডিক্লেয়াৰ্ড মেড ডগ সেইকাৰণে আমি আজি দিছপুৰ থানাত আমি বিৰোধী ঐক্যমঞ্চৰ 18টা ৰাজনৈতিক দল আমাৰ সাংসদসকল আমাৰ বিধায়িনী দল আমি সকলোৱে এটা কেছ দিছোঁ আমি ইতিমধ্যে অ'চিৰ হাতত এই কাগজখন অৰ্পণ কৰিছোঁ আৰু এই কথা আজি আমি অসম পুলিচকো কৈছোঁ অসমত যদি সাম্প্ৰদায়িক বিভাজনৰ নামত সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীয়ে চলোৱা বিষবাস্পৰ নামত যদি পৰিস্থিতি কেনেবাকৈ অৱনমিত ঘটে এটাও যদি ঘটনা ঘটে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এজন অপৰাধী সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰা এজন প্ৰত্যক্ষ অপৰাধী মানুহে দেখি আছে ৰাইজে দেখি আছে কানেৰে সকলোৱে শুনি আছে আচলতে পুলিচে সৌমতৰ কেছ ল'ব লাগে কিন্তু আমি পুলিচক আহি সহযোগ কৰিছোঁ কেছ ল'বৰ কাৰণে আৰু অনতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আজি আমি দিছপুৰ থানাৰে চোতালৰ পৰা অসম পুলিচক দাবী জনাইছোঁ দৰ্শকসকল ভূপেন বৰাৰ কথাত যথেষ্ট উষ্মা প্ৰকাশ পাইছে এইবাৰ যাওঁ আহক বিৰোধী ঐক্যমঞ্চৰ অন্যতম এগৰাকী সহযোগী নেতা লুৰিণজ্যোতি গগৈৰ বক্তব্য শুনো ইতিমধ্যে আমি সকলোখিনি বিষয় উত্থাপন কৰিছোঁ FIR কিয় দিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব খুজিছে আৰু তাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক বক্তব্য ৰাখিছে কেতিয়াবা যদি লক্ষ্য কৰি লৈছে সাংবাদিক বন্ধুসকলক কেতিয়াবা কৃত্ৰিম বানপানী কেতিয়াবা জনসংখ্যা বৃদ্ধি কেতিয়াবা বিশ্ববিদ্যালয়ৰ গৰাকী বা উপাচাৰ্য বা প্ৰ উপাচাৰ্য তাৰ মানে যিকোনো এটা বিষয় লৈ তেওঁ সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰি মানুহৰ মাজত ধৰ্মৰ নামত মানুহৰ নামত সম্প্ৰদায়ৰ নামত এটা সাম্প্ৰদায়িক পৰিৱেশ গোষ্ঠীগত সংঘাতৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে যাৰ কাৰণে আজি আমি FIR দিছোঁ
আৰু এফআইআৰত স্পষ্টভাৱে কৈছোঁ অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'লে তাৰ কাৰণে জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা। আৰু এই যে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব খুজিছে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাৰ কথা কৈছোঁ আৰু কৈছোঁ যে এইবোৰৰ যোগেদি তেওঁ মানুহক প্ৰৰোচিত কৰিছে, বিভিন্ন গোষ্ঠীক তেওঁ বিভিন্ন ধৰণে বিভাজনৰ ৰাজনীতিৰ মাজলৈ ঠেলি দিব খুজিছে। আৰু এই যে সংবিধানৰ যিটো মূল ধাৰা এইটো ৰক্ষা কৰিব পৰা নাই, সংবিধান ৰক্ষা কৰিব পৰা নাই, আইন ৰক্ষা নকৰি আইন আৰু সংবিধানক ভৰিৰে মোহাৰি নিজে এগৰাকী গোষ্ঠীগত সংঘৰ্ষ বা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰী এগৰাকী ব্যক্তি হিচাপে নিজে যিটো কাম কৰি আছে তাৰ বিৰুদ্ধে কেছত আমি থানাত কেছ দিছোঁ আৰু কৰায়ত্ব কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য আৰু শেহতীয়াকৈ তেওঁ বেলেগ বেলেগ মানুহ ব্যৱহাৰ কৰিছে। যোৱা কালিৰ পৰা AIDF সক্ৰিয় হৈছে আৰু দেখিছোঁ যে AIDFৰ এগৰাকী বিধায়কে ধৰ্মৰ ভিত্তিত সংৰক্ষণ বিচাৰিছে। আমি আজি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব খুজিছোঁ, আমাৰ সংৰক্ষণ সাংবিধানিকভাৱে হ'ব লাগিব, অসম চুক্তিৰ 6 নম্বৰ দফা মতে হ'ব লাগিব। এই ধৰ্মৰ নামত যিটো সংৰক্ষণৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছে আমি এইটো তীব্ৰ বিৰোধী আৰু এইটোৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বেলেগ বেলেগ যিবোৰ এজেণ্ট এইবোৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। যোৱাকালি AIDFে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে আটাইতকৈ যদি মুখ্যমন্ত্ৰীয়ে দুখ পাইছে ধুবুৰী সমষ্টিত বদৰুদ্দিন আজমল পৰাজিত হোৱাৰ পিছত, আৰু সেইকাৰণে এতিয়া তেওঁলোকৰ এজেণ্টসমূহক ব্যৱহাৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আমি এটাই আহ্বান জনাইছোঁ যে সকলোৱে সংযম হৈ সকলোৱে শান্তি সম্প্ৰীতি শৃংখলা ৰাখক, কাৰণ আমাৰ অসমত ৰাজ্যত আইনৰ শাসন হ'ব লাগিব, আইনৰ দৃষ্টিত সকলো নাগৰিকে সমতাৰ অধিকাৰ পাব। গতিকে এই যিটো তেওঁলোকৰ বিভাজনকামী চিন্তা, আইন বিৰোধী যিটো চিন্তা, ইয়াৰ আমি সকলোৱে বিৰোধিতা কৰিছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজক শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু বহুতৰে বক্তব্য আছে এই ক্ষেত্ৰত, কিন্তু ভিডিঅ'টো দীঘল হৈ যায় বাবে এই দুগৰাকী নেতাৰ মাজতে মই সীমাবদ্ধ ৰাখিছোঁ। এইবাৰ আহোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ প্ৰতিক্ৰিয়া কেনেদৰে ব্যক্ত কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে তেওঁ সদনৰ ৰেকৰ্ডত থকা কথাবিলাকহে কৈছে। তেওঁ যিবিলাক কথা কৈছে সেইবিলাক বিষ্ণুৰাম মেধিয়ে কৈছিলে, গোপীনাথ বৰদলৈয়ে কৈছিলে। তেওঁ সেইবিলাকত অকণো সংযোগো কৰা নাই, গ্ৰহণ বৰ্জন একো নকৰাকৈ অবিকল তেওঁলোকে কোৱা কথাবিলাকহে কৈছে। অনুপ্ৰৱেশকাৰী সমস্যা যে অসমৰ কাৰণে এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে সেই কথা সুপ্ৰিম কোৰ্টেও IMDT আইন বাতিলৰ সময়ত প্ৰকাশ কৰিছিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে সেইখিনি কথা কৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। The honorable judges of Supreme Court has said, I have only reiterated those paragraphs. Then I have reiterated the same paragraph what Governor S.K. Sinha has written. I have reiterated the same paragraphs which late Lokapriya Gopinath Bordoloi has said in Assam Assembly and late Vishnuram Medhi has said in Assam Assembly. Neither I have added, neither I have modified. I only reiterated those words which are already in records and endorsed by Supreme Court of India in Sarvananda Sonowal versus Government of India in that landmark judgment. So I don't know, if FIR has to file, they have to file FIR against everybody. So I pity them rather. এতিয়া আহোঁ আমাৰ মূল প্ৰশ্ন, কম দিনৰ ভিতৰতে হিমন্ত বিশ্ব চৰকাৰৰ পতন ঘটিব নেকি বা মিয়াক জোকাই লৈ হিমন্ত বিশ্ব শৰ্মা বিপদত পৰিছে নেকি? আমি জানো যে ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা এসময়ত একেবাৰে নলে গলে লগা বন্ধু আছিলে। এতিয়া দুটা বেলেগ আদৰ্শলৈ গুচি যোৱাৰ পিছত সেই সম্পৰ্ক আমি ভাল দেখা নাই। বিভিন্ন ধৰণৰ দুয়োকে প্ৰতি আক্ৰমণ কৰাহে আমি দেখি আহিছোঁ। খুব কম দিনৰ ভিতৰতে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ পতন হ'বলৈ গৈ আছে সেই কথা আচলতে ৰকিবুল হুছেইনে কৈছে, যিজন আছিলে তেখেতৰ একালৰ প্ৰিয় বন্ধু। আহক ৰকিবুল হুছেইনে কি কৈছে। ক্ষমতাত থাকিলে বহু কথা গম পোৱা যায়। 15 বছৰ আমি ক্ষমতাত আছিলোঁ, আমি গম পাওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে যে যিকোনো মুহূৰ্তত তেওঁ চৰকাৰ ভাঙিব পাৰে, সেইকাৰণে তেওঁ অসংলগ্ন কথাৰে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰি এই চৰকাৰখন বৰ্তাই ৰখাৰ এক চেষ্টা কৰিছে। আৰু আপোনালোকৰ উপস্থিতি আজিও দেখিছোঁ, সাংবাদিক ভৰি পৰিছে। গম পাইছে ৰাইজে যে আজি এই চৰকাৰখন অস্থিৰ হৈছে। যিকোনো মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক এই বিজেপিৰ লোকসকলে তেওঁলোকৰ পদত্যাগ বিচাৰিব পাৰে। বিজেপিৰ ভিতৰতে তেওঁ অপ্ৰিয় হৈ গৈছে আৰু সেইকাৰণে
তেওঁ আজি এই ধৰণে অসংলগ্ন কথা বতৰা আৰম্ভ কৰিছে। দৰ্শকসকল, আপোনালোকে ভাবেনে যে খুব কম দিনৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পতন ঘটিব বা মিয়াক জোকাই লৈ তেওঁ বিপদত পৰিছে, কেছ দিয়াৰ বাবে তেওঁৰ অসুবিধা হ'ব? আপোনালোকে কমেণ্ট বক্সত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।